হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ হিচাপে জীয়াই ৰাখিছে। তেওঁৰ আনন্দত, তেওঁৰ আপোনাৰ উপস্থিতিত আমাক সকলোকে ৰাখিছে। তাৰ কাৰণে ঈশ্বৰক বহুত বহুত ধন্যবাদ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ জেৰেমিয়া 17 অধ্যায়ৰ 14 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে এনেদৰে কৈছে, হে যেহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হ'ম। মোক ত্ৰাণ কৰা, তাতে মই পৰিত্ৰাণ পাম, কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ আৰু জীৱিত বাক্যৰ কাৰণে ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, যেহোৱা আমাৰ প্ৰশংসাৰ স্থল হয়। আমি তেওঁক যদি প্ৰাৰ্থনা কৰোঁ, তেওঁৰ আগত যদি নিবেদন কৰোঁ, তেনেহ'লে আমি তেওঁৰ পৰা অনুগ্ৰহ পাওঁ। তেওঁ আমাক সুস্থতা দান কৰে। কিন্তু আমি তেওঁৰ আগত নিজকে নম্ৰ কৰিব লাগিব, কাৰণ তেওঁ মহান ঈশ্বৰ হয়। তেওঁৰ তুল্য কোনো নাই। তেওঁৰ নামটোৱে আশীৰ্বাদযুক্ত হয়। হালেলুয়া। সেইকাৰণে ইয়াতে যিটো জেৰেমিয়া ভাৱদিয়ে নিবেদন কৰি আছে যে, হে যেহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হ'ম। তুমি মোক ত্ৰাণ কৰা, তাতে মই পৰিত্ৰাণ পাম, কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল। হালেলুয়া। তেওঁৱে আমাৰ কাৰণে প্ৰশংসাৰ স্থল হয়। তেওঁৱে আমাৰ গৌৰৱ পোৱা যোগ্য ঈশ্বৰ হয়। তেওঁৰ কাৰণে আমি সন্মান পাওঁ, তেওঁৰ কাৰণে আমি মহিমা পাওঁ, তেওঁৰ কাৰণে আমি গৌৰৱ পাওঁ। হালেলুয়া। কাৰণ যিসকলে জিহুৱাৰ লগত থাকে, জিহুৱাৰ বাক্য যাৰ লগত থাকে, তেওঁৰ পিছে পিছে জিহুৱাৰ গৌৰৱে যায়, তেওঁৰ সংগে সংগে জিহুৱাৰ আত্মাই যায়। হালেলুয়া। প্ৰভু চাকিসকল, তেওঁ আমাক সুস্থ কৰে, কিন্তু আমি তেওঁক সমৰ্পণ কৰিব লাগিব নিজকে, আৰু তেওঁ আমাক আৰোগ্য কৰিব, পৰিত্ৰাণো কৰিব। তেওঁ আমাৰ ৰজা হয়, তেওঁ আমাৰ সকলোবোৰ হয়। সেইকাৰণে জেৰেমিয়াই ইয়াতে কৈ আছে যে তেওঁ সুস্থকাৰী হয়, আৰু নিজকে তেওঁ জিহুৱাৰ হাতত সমৰ্পণ কৰি আছে যে, হে জিহুৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হ'ম বুলি কৈ আছে। আমি সুস্থ হ'ম জিহুৱাই আমাক সুস্থ কৰিলে, কিন্তু তাৰ আগতে আমি নিজকে নম্ৰ কৰিব লাগিব, সৰু কৰিব লাগিব। নিজকে আমি তেওঁৰ আগত সৎ কৰিব লাগিব। তেওঁহে আমাক কৃপা কৰিব, আৰু তেওঁ জানে তেওঁৰ নিজৰ বিশ্বাসীবিলাকৰ হৃদয়বিলাকৰ কথাবিলাক তেওঁ জানে, আৰু সেইমতে তেওঁ আমাক উত্তৰ দিয়ে। হালেলুয়া। আৰু আমি নিজকে ক'ব লাগে যে আমি জিহুৱাৰ হয়, তেওঁৱে আমাৰ প্ৰশংসাৰ স্থল, তেওঁৱে আমাৰ মহিমা পোৱা যোগ্য ঈশ্বৰ হয়। আমেন। প্ৰেজ দ্য লৰ্ড। বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। এদিনটো আমি ঈশ্বৰৰ হাতত সমৰ্পণ কৰি আহক, আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি যোগ্য ঈশ্বৰ, প্ৰশংসাৰ ঈশ্বৰ হয়। তুমি সুস্থকাৰী ঈশ্বৰ, তুমি আৰোগ্যকাৰী ঈশ্বৰ। তোমাৰ সাজবাৰ কোবৰ দ্বাৰা আমি সুস্থ হ'লোঁ প্ৰভু। প্ৰভু যীশু, তুমি যে নিজৰ তেজ বোৱালা আমাৰ কাৰণে, ঈশ্বৰ, তুমি যে নিজৰ পুত্ৰক ক্ৰুচত বলি দিলা আমাক উদ্ধাৰ কৰিবৰ কাৰণে। ধন্যবাদ দিওঁ প্ৰভু, তোমাৰ মহান প্ৰেমৰ কাৰণে। শুনি থকা, কৈ থকা সকলোৰে ওপৰত তুমি আশীৰ্বাদ কৰিয়া প্ৰভু। আজিৰ দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।